হেল্ল' অসমীয়া যুৱ মঞ্চ, অসমীয়া মহিলা মঞ্চ, জয়সাগৰ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা মুকলি বিহু উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু উপস্থিত থকা সকলো ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুটিমান গীত গাওঁ, ইয়ালৈ আমন্ত্ৰণ জনালে বিহুৱে গাম আৰু সকলোৱে খুব ধুনীয়াকৈ সহযোগ কৰিব বুলি আশা কৰিলোঁ। প্ৰথমতে মোৰ নিজৰ এটি গীতেৰে অনুষ্ঠান আৰম্ভ কৰিম। প্ৰথমতে আপোনালোকে শুনিছে নাই গীতটি চাই লওঁ দেই অকণমান। ও ফাগুনি পচোৱা যেতিয়া আহে আহোনে বুলি কাকো সুধি নাহে, বুকুত মৰম যেতিয়া আহে মৰমেও চাগে নাজানে, যৌৱনতে প্ৰেম হয় সকলোৱে কয়, প্ৰেম প্ৰেম কৰি হিয়া নিথৰুৱাও হয়, তথাপিও মৰম কিয়নো হয়, ও মনে মৰম কিয় বিচাৰি বয়া সকলোৱে ধুনীয়াকৈ অকণমান সহযোগ কৰিলে ভাল লাগিব একেলগে। যৌৱনতে প্ৰেম হয় সকলোৱে কয়, প্ৰেম প্ৰেম কৰি হিয়া নিথৰুৱাও হয়, তথাপিও মৰম কিয়নো হয়, ও মনে মৰম কিয় বিচাৰি ৰয়, তথাপিও মৰম কিয়নো হয়, ও মনে মৰম কিয় বিচাৰি
বিচাৰি ৰয় দেৰে নানি নানানৈ দেৰে নানি নানানৈ সকলো একেলগে হাত চাপৰি বজালেও ভাল লাগিব হ'ব বঢ়িয়া ও ফাগুনি বসুয়া যেতিয়া আহে আহোনে বুলি কাকো সুধি নাহে বুকুত মৰম যেতিয়া আহে মৰমেও চাগে নাজানে বুকুত যদি মৰম আহি মৰম হৈ ৰয় হিয়াৰ সপোন ভাঙি চিঙি হিয়াতে যে ৰয় মৰম বিহনে কেনে লাগে চকু পানী কেনেদৰে সৰে আৰু এটা গীত আছিলে মোৰ সেই গীতটো অকণমান শুনাই দিছোঁ ও কৃষ্ণ চূড়াৰ চিৰিলি পাত কৃষ্ণ চূড়াৰ চিৰিলি পাত কৃষ্ণ চূড়াৰ চিৰিলি পাত কৃষ্ণ চূড়াৰ চিৰিলি পাত দুখৰ দিনত লগাবা দেই তুমি এষাৰ মাত মইনা মৰমৰে মাত কৃষ্ণ চূড়াৰ চিৰিলি পাত কৃষ্ণ চূড়াৰ চিৰিলি সেউজীয়া পাত হেল্ল' বুকুৰা ফুং হলেই নঙলা খুলি ঝাৰু দিব লাগিবই মাৰ হাতৰ কৰিয়াটো লৈ পুৱাই উঠি গাখীৰ খীৰাব লাগিবই মোৰ বুকুৰা ফুং হলেই নঙলা খুলি ঝাৰু দিব লাগিবই মাৰ হাতৰ কৰিয়াটো লৈ পুৱাই উঠি গাখীৰ খীৰাব লাগিবই ও কাষলে আহিবা মৰমত মাতিবা অভিমান নকৰি মোৰ আপোন হবা হে কৃষ্ণ চূড়া ও কৃষ্ণ চূড়াৰ চিৰিলি পাত কৃষ্ণ চূড়াৰ চিৰিলি পাত কৃষ্ণ চূড়াৰ চিৰিলি পাত কৃষ্ণ চূড়াৰ চিৰিলি সেউজীয়া পাত ও দুখৰ দিনত লগাবা দেই তুমি এষাৰ মাত মইনা মৰমৰে মাত কৃষ্ণ চূড়াৰ চিৰিলি পাত কৃষ্ণ চূড়াৰ চিৰিলি পাত কৃষ্ণ চূড়াৰ চিৰিলি পাত কৃষ্ণ চূড়াৰ চিৰিলি ও কৃষ্ণ চূড়াৰ চিৰিলি সেউজীয়া পাত ধন্যবাদ আৰু